জোনে আহি পাবহি এতিয়া পাই ছোৱালীজনী ওলাই হৈছে নে জানো চাই থৈ আহোগেচোন এপাক ছোৱালীজনী সাজোতে কাছোতে ইমান ধুনীয়াজনী লাগিছে দুখে লাগিছে পাই আজিও মানুহ কাকনো মাতিম আৰু অ মাজনী আমুকটোহে অ মাজনী তামুকটোহে কেলেনো বিয়া দিবলৈ ললো ছোৱালীজনী ঘৰতে থকা হেঁতেনে ভাল আছিলে পাই আজিও মানুহ কাক মাতিম আৰু মই মাজনী ভাত খাই কাপোৰকেইটা বোৱাহি কাকনো কম আৰু ইমান ধুনীয়াজনী লাগিছে তাই সাজোতে আৰু অকণমান দেৰি পিছতে মোৰ ছোৱালী হৈ নাথাকে আৰু বিয়নী আহি সিহঁত ফুটকণ দি দিয়া মাত্ৰকে লোকক বোৱাৰী হ'ব বুঢ়াটো মুখলেনো কেনেকে চাম ক'ত গৈ বা ক'ত কান্দিছেগে ঠিক নাই কেনেনো বিয়া দিবলৈ ললো ছোৱালীজনী কেনেকে থাকিম আমি দুটা বৰ দুখ লাগিছে মানুহবোৰকো কৈছিলো বোলো তামোল চামোল কাটিবি জলপান চলপানৰ যোগাৰবোৰ কৰি থবি কোনে কি কৰিছে খবৰ নোৱাৰো ভাগে ভাগে দি থৈছো কৈ থাকা কেনে কান্দি আছে মা নাকান্দিব আকৌ ইমান আপুনি যদি ইমান কান্দি থাকে তাই চকচোন ওলাই আছে লগৰ কিজনীৰ লগত আৰু তাই কেনেকুৱা হ'ব অৱস্থাত আপুনি কান্দি থাকিলে তাইও দুখ লাগিব নহয় নাকান্দিব আকৌ আৰু দেউতাও মনটো বেয়া কৰিব নাকান্দিবচোন নাকান্দিব আমিবোৰ আছো নহয় কি কবি আৰু ৰিনি তাইক উলিয়াই দি পিনি বাৰু আমি কেনেকৈ থাকিম বাৰু বুঢ়া বুঢ়ী দুটাহে থাকিম আইতাই ককাও নাই সেইদিনাখনচোন আপুনিয়ে কৈছিলে ছোৱালী হ'লে বিয়া দিব লাগিবই ছোৱালী হ'লে বিয়া দিব লাগিবই হ'লেও মাকৰ অন্তৰখনে বুজি পায় ছোৱালীজনী কেনেকে গ'লে পঠিয়াই দিব বিয়নীয়ে আহি এতিয়া পুত্ৰ দি পিনি নিজৰ কৰি ল'ব মোৰ ছোৱালী হৈ নাথাকে আৰু নাকান্দিবচোন ইমান বেয়া পাম আকৌ নাকান্দিব আকৌ ইমানকে নাকান্দিব ব'লক আপুনি তাইক ওলাই আছে চাবগৈ ব'লকচোন এবাৰ চাব লাগিব হ'ব আপুনি এইখিনিতে বহক মই সেই দৰা ভৈয়া মানুহক সেই তামোল দিবলৈ বটাটো অকণমান ধুই পেলাইছোঁ এই খুৰীয়ে মোকে ধুই দিলে কৈছে টেঙেচি কেইটামান মাৰি দিব লাগিব অকণমান লেতেৰা হৈ আছে আপুনি কান্দি থাকিব যা ভালকে চাফা কৰিবি যা অ' মা মই বটাটো ধুই আনিলোঁ ব'লক তাই চাই দিব অকণমান ওলাইছে ছোৱালীজনী আপুনি বাৰু ইয়াত কান্দি পিনি বেহুচ হৈ থাকিলে হ'ব নি বাৰু এতিয়া দৰা ঘৰ মানুহ আহিব আপুনি সেই তামোল চালি দিব লাগিব সেইবোৰ কৰি নাথাকিব কান্দি নাথাকিবচোন ইমানকৈ বেয়া লাগে নহয় আপুনি চিলেং এখন ল'ব লাগিব ব'লক মাজনী তই কেলে কান্দিছ মইহে বিমুত পৰিলোঁ দেই মোৰ এতিয়া কাপোৰ কানিকে সলাব পৰা নাই পাই ইমান কান্দি আছে দুইজনীয়ে একজনী ক'ত গ'লগে বাৰু অ' মিলি হেৰিহঁত ক'ত গ'ল ৰশ্মিহঁত ক'ত গ'ল বৰকে কান্দি নাথাকিবি আৰু ভালকে থাকিবিগে দে আই আৰু এতিয়া কাপোৰ কানি পিন্ধোৱাৰ পিছত ভকতৰ আগত ভালকে সেৱাভাগ ল'বি দেই আই বৰকে কান্দি নাথাকিবি আৰু মিলি জুলি থাকিবিগে শহুৱেতৰ ঘৰত এই পইচাকেইটা থৈ দে তোৰ আকৌ তুলনি বিয়াত উঠা চেণ্ডেলো আছে পেলাই নিদিবি ভালকে ভৰাই থবি দে আই পিছত আকৌ দিবলৈ মোৰ এইবোৰ খিয়াল নাথাকিবই সেইকাৰণে এতিয়াই দি দিছোঁ মানুহবোৰ নাহোঁতে ভালকে ভৰাই থবি হ'ব দিয়া মা পইচাকেইটা নিদিয়া হ'লেও হয় অ' মা এনেকৈ কান্দি থাকিলে মই যামগৈ আৰু পাই অথনিৰ পৰা কাম চাম কৰি আছোঁ ইগিজনী দেখিছোঁচোন ফটো মাৰিবলৈ বাগানলৈ গ'লগৈ এনেকৈ যদি কান্দি থাকে মই ভিতৰত কাপোৰ চাপোৰ কেনেকৈ সলাম কেনেকৈ আছোঁ দেখা নাই জানো ঘৰত পিন্ধা চোলাটো পিন্ধি পানি ইমান কান্দি আছে আপোনালোকে মোৰ কিবা ভাল লাগে নি ধনিয়া পাতৰ কাপোৰ সলোৱাই নাই নি ছোৱালীজনী অহা পৰা ইটো সিটো কৰিয়ে আছে সেই 3-4 দিনৰ পৰা সেই তামোল কাটি কাটি হাতখনো খোলা হ'লেও ছোৱালীজনী যা কাপোৰযোৰ সলাই লগে যা কাপোৰযোৰ সলাই লগে যা আমাৰ আইজনীক আকৌ সেই জোৰোণ বিয়া দিনাবলৈ আহোঁতে আকৌ সেই কোনোবা ল'ৰা আমাকে তোকো পচন্দ কৰি থৈ যায় বা যা নালাগে মই সেই ল'ৰা ছোৱালী নাচাওঁ দেই আপোনালোকে ইমান কান্দিছে আমাৰ মাও একেহে হ'ব তাতে আমাৰ মাজনী আৰু বেছিকৈ কান্দে সেই দুইজনী ইমান কান্দি আছে এনেকৈ ভাল লাগে নেকি কিবা গোটেই তাই মেকআপ চেকআপ নাই হকীকেইজনী ইমান ধুনীয়াকৈ ওলাইছে সেইটোকেচোন পচন্দ কৰিব লগত অহা মানুহবোৰে আপোনালোকে ইমান কান্দি আছে হ'ব তই কান্দিব নালাগে তই পিন্ধে যা তোকো পচন্দ কৰক যা হওক তোৰ বিয়াখন হওক যা শুন বাহিৰলৈ ওলাই যাওঁতে চেলেংখন মনটো লৈ যাবি দেই হ'ব কান্দি নাথাকিবি আৰু হ'ব দে খুৰা ভাগৰ লাগি গ'লগৈ
ঐ তহঁতি মানুহবোৰ তেনেকৈ নাযাবিগৈ ঐ সেই ধুই থোৱা চিৰাবোৰ লৈ যাওঁ ভাগে ভাগে সেইবোৰ নহ'লে এনেই বেয়া হ'ব গম পাৱনে আকৌ সেই কাৰিকৰে খানা বনালেই আকৌ গধূলিকৈ আছেই পাই তহঁতি সেইবোৰ ভাগে ভাগে লৈ যা মোৰে লৈ নাথাকিবি আৰু পাই মোৰ বৰ ভাগৰ লাগিছে মই অকণমান বহিহে লওঁ আকৌ ৰাতিটো টোপনি ক্ষতি কৰিব লাগিব নহয় নেযাবি ঐ লৈ যা সেইখিনি মা বহিছেনে মই কাপোৰ কানি আকৌ সলাই দিলোঁ আৰু দেই আলহীবোৰ অকণ ভিৰ লাগিলেহে আকৌ কাপোৰ পিন্ধিম একদম গৰম উঠি গ'ল দেই ইমান আলহীবোৰক কণ্ট্ৰল কৰোঁতে চাহ দিয়া চৰবত দিয়া আকৌ ভাত খুওৱা দৰা ঘৰৰ মানুহবোৰে খাবলৈ পালে নাই ভালকৈ চাবলগীয়া হ'ল নহয় একদম আকৌ গাটো ধুব লাগিব এবাৰ দেই গোটেই ঘাম গোন্ধাইছে গাটো অঁ তই কাপোৰ সলালিয়ে নি তইতো কি পিন্ধিছিলি মই মনেই কৰিবলৈ নহ'ল পাই সেই নহয় এই লগৰ সেই বাকীকেইজনী কেনি গ'ল সঁচাকৈ দেই তই আহিলি বুলিহে গম পাইছনে এতিয়া সেই ভিতৰে বাহিৰে গোটেই কামখিনি তই আহ মাৰিছ সেই বাকীকেইজনী যে একদম কাম নাই মই কৈছোঁ ন অকল সিহঁতক আৰু ষ্টাইলে কৰিবলৈ দিবি একেবাৰে সেই কইনাজনীতকৈ চাইহে আইও আপোনাৰ যিহে কান্দন এইকেইজনী আকৌ কাপোৰ সলাইছে সেই তাইক বোলো মই অকণ তই আৰাম কৰি ল ফেনৰ তলত বহিবলৈ দি থৈ আহিছোঁ আপোনাৰ যিহে কান্দন আৰু সিহঁত ফুটকন দি দিয়াৰ লগে লগে মায়ে যে ইমান কান্দিছে আপোনাৰ ৰাতিলৈ কি অৱস্থা হ'ব বাৰু হা মূৰত টেঙা পানী মইহে দিছোঁগৈ গোটেইজনী কান্দি এডোখৰত বহি গৈছেগৈ গমেই নাপায় ইমান নাকান্দিব আকৌ বেয়া লাগে নহয় সেইজনীও ইমান কান্দিছে আপুনি কন্দা দেখি দেউতাই পিয়ালি কাষত ৰৈ পিনি ইমান একদম উচুপি কান্দিছে মতা মানুহে কান্দিব নোৱাৰে নহয় আপুনি কান্দি নিদিব আকৌ ইমানকৈ হ'ব তই মোৰ কথা ইমানকৈ ভাবিব নালাগে তই আমাৰ এইকহে চাবি গম পাইছনে মই বাৰু এনেকৈয়ে থাকিব পাৰিম আমাৰ এজনী ইমান টেঙৰ নহয় গম পাৱনে এতিয়া ইমান দামী বস্তুবোৰ দি থৈ গৈছে অলংকাৰ পাতিবোৰ কি ধুনীয়া দিছে সেইখিনি সেই ক'ৰবাত আহিবতে আহিব তই গম পাৱনে সেইকাৰণে সেই ভালকৈ তাইকহে চাবি ভালকৈ সোমোৱাই মেলি থ'বলৈ ক'বি মোৰ যে চিন্তাহে লাগে এজনীয়েনো কেনেকৈ বস্তুবোৰ থ'বগৈ ইমান ধুনীয়া বস্তুবোৰ কেনেবাকৈ যদি কিবা এপত হেৰুৱাবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব গম পাইছনে আকৌ তাত চাব নহয় তাইক দিয়া বস্তুকেইটা গোটেইকেইটা পিন্ধি আহিছে নাই আকৌ সেইখন তাই গৈ যদি শাহুৱেকৰ পৰা কিবা এষাৰ শুনিবলৈ পাই বৰ বেয়া লাগিব তই গম পাৱনে সেইকাৰণে বস্তুবোৰ তই ভালকৈ সামৰি মেলি দিবি বাকীকেইজনীৰ কথা মই নকওঁৱে সেয়া চাওক আকৌ কান্দিলে হা আকৌ নাকান্দিব আকৌ মই তাইক মাতি দিছোঁ আপুনি তাইক ভালকৈ বুজাই দিব গম পাই নাই অকণমান সেই এনেকৈ কি কৰি থাকিব লাগে দেই মই মাতি লৈ আনিছোঁ ৰ'ব তাইক হ'ব বাৰু হেৰি নহয় সেই তোমালোকৰ মাহঁতক থকাকৈ মাতিবা দেই অকণমান সোনকালেই মাতি দিবা হ'ব দিয়ক মই মাতিছোঁ মাহঁত আহিছে পাবহি ঐ মায়ে কিবা এটা কয় কান্দি নাথাকিবি আৰু পাই তই দুইজনী ইমান কান্দিছ হ'ব মায়ে কিবা এটা কয় শুনি ল ভালকৈ দেই মাজনী চাচোন বাৰু গোটেইজনী নি তই এইখনলৈ আছোন মই সেইখিলৈ যাওঁ তাইক কথা কেইটামান বুজাই দিওঁ আহক মা আহক ঐ তই কান্দি নাথাকিবি আকৌ ইমানকৈ শুন কি বস্তু দিলে তাৰপৰা চাওঁ বস্তুকেইটা আকৌ ভালকৈ থবি গম পাইছনে কেনেবাকৈ হেৰাবলৈ হ'লে আকৌ মাৰ শক্তি নাই আৰু তোক আকৌ এইবোৰত বস্তু কিনি দিবলৈ ভালকৈ থবি সেইকাৰণে চেলেংখন অকণমান অঁতৰাই দে ইমান গৰমত লৈ থাকিব নালাগে আৰু হেৰি কৰিবি ৰভাতললৈ কাপোৰযোৰ অকণমান সলাই দিবিগৈ যা নহ'লে বেলেগ এযোৰ পিন্ধিবি কেইবাযোৰ দিছে নহয় আৰু ৰভাতললৈ যাওঁতে আকৌ সেই মানুহবোৰক তামোল চামোল দিবিগৈ আকৌ দেই চব অকল একেডোখৰ জেগাতে বহি নাথাকিবি মানুহবোৰে বেয়া পায় নহয় ন ছোৱালীয়ে তামোল দিব চব দিব বুলি বহি থাকে লাষ্টত সেই ন ছোৱালী উঠি নগ'লে মাকৰ হাততে দিয়ে তেনেকৈ বেয়া লাগে গম পাইছনে সেইকাৰণে তই তামোল এখন চবকে দিবি দেই বহি নাথাকিবি আমিও বিয়াবোৰ খাবলৈ যাওঁ গম পাৱনে সেই ন ছোৱালীয়ে তামোল দিব বুলি সেই দৰাই তামোল দিব বুলি বহি থাকোঁ প্ৰেজেণ্টটো লৈ লাষ্টত সেই মাকহঁতৰ হাতত দি থৈ আহিব লাগে তেনেকৈ আমাৰো বেয়া লাগে নহয় সেইকাৰণে তই সেইবোৰ নকৰিবি চবকে উঠি তামোল এখন দিবি আৰু যে সেই কিবা কিবি খাবলৈ দিলে আকৌ তপককৈ খাই নথবি আকৌ গাঁৱৰ মানুহবোৰৰ কথা জানই নহয় আৰু কাপোৰ কানি এইবোৰ চেইন টেইনবোৰ অকণ ভালকৈ থবি মানুহবোৰক দেখুৱাই নথবি পাই ইমান ভাল বস্তুবোৰ দি থৈ গৈছে আকৌ কেনেবাকৈ হেৰাবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব আমিবোৰেতো পিন্ধি নাপালোৱে তই এতিয়া পিন্ধিবলৈ পাইছোঁ জোৱাই পাটৰ কাপোৰ এযোৰ দি থৈ গৈছে দেউতাইতো বিয়াত পাটৰ কাপোৰ এযোৰ দিয়া নাই গম পাৱনে ক'ৰপৰা দিব দেউতাই আধি খেতি কৰিহে খায় জোৱাইটোৱে পাটৰ কাপোৰ এযোৰ দি থৈ গৈছে মোৰ তই ভালকৈ থবি দে এইবোৰ ভালকৈ থবি মা এই আলহী আহিছোঁ ৰভাতলৈ আলহী আহিছে আপোনাৰ চিনাকি নেকি চাগে যাওকচোন মাতককৈ মই কাপোৰকেইটা সলাই লওঁগৈ যাওক আলহী আহিলেই নি আহিলে মোৰ বতাহটো ক'ত থলি এই বতাহটো সেই কি কয় চাউলৰ বস্তাকেইটাৰ ওচৰত টেবুলখনতে আছিলে হেৰি নহয় তোক আকৌ মই এক চমজাই থৈ গৈছোঁ তই এক চাবি আকৌ দেই ভালকৈ আৰু সেই ভিতৰটোত বৰকৈ বেলেগ মানুহ সোমাবলৈ নিদিবি তই থাকিবি আকৌ সেই মাহীয়েকৰ ছোৱালীজনীকো কৈ থৈছোঁ আৰু এই ভাগৰ বস্তুবোৰ অকণমান ভালকৈ চাবি সেই সৰু বস্তুবোৰ সেই লগত নিয়া সৰু বস্তুবোৰ চব তাতে ওলাই আছে গম পাৱনে আৰু সেই চুটকেছটো তাইৰ ভাগৰ সেই তাতে আছে এটাত আকৌ তলা চলা মৰা নাই সেইবোৰ তই ভালকৈ চকু কাণ দিবি
সেই যাকটা সেই ছোৱালীবোৰক সেই প্ৰেজেণ্টবোৰ যধে মধে খুলিবলৈ নকবি গম পাৱ নে নকওঁ আজি প্ৰেজেণ্টবোৰ খুলিব নালাগে গোটেই ভিতৰতো জঞ্জালহে হ'ব এই বিচনাতলতে ভৰাই থৈ দিম নি বাৰু অঁ তাতে ভৰাই থবি মিছাকৈ সেইখন এনেই খুলিছে ছোৱালীবোৰে ইটো খুলিছে সিটো খুলিছে ক'বলৈও বেয়া মই আকৌ তোক চমজালো আকৌ দেই তোক মই বিশ্বাসতে কৈছোঁ আকৌ কৈ দিছোঁ সিহঁতক আকৌ তই চমজাই সেই তাত ঘূৰি নুফুৰিবিগৈ আকৌ হ'ব নুফুৰো যাওক আপুনি আৰু সেইবোৰ চিন্তা কৰিব নালাগে মোৰ কাপোৰকেইটা সলাই ল'মগৈ হ'ব মানুহে আহিবলৈ হ'ব এতিয়া একো কাপোৰযোৰ সলাই দিওঁ নি বাৰু বেলেগ এযোৰ পিন্ধাই দিওঁ অঁ যা বেলেগ এযোৰ পিন্ধাই দিবি যা ঐ এতিয়া কি কাপোৰ পিন্ধিবি বেলেগ কাপোৰযোৰ পিন্ধি লগে ব'ল বৰ ধুনীয়া যেন লাগিছে আকৌ তোৰ কাকা আজি একদম ধুনীয়া লাগিছে আৰু কিহে পায় আৰু বেলেগ আৰু এনেকৈ জোকাই ফুলিছে নাথাকিলে কাৰণে কেনেকৈ একদম হাঁহিছোঁ হেৰি গৈ পিনি পাহৰি থাকিবি নি আকৌ কি যে কথাবোৰ ক তই আৰু লগত যাম আকৌ মই আকৌ দেই লগত যাম আৰু একদম চাই থৈ আহিম তোৰ ঘৰখন তাৰপিছত আৰু তহঁতৰ সেইফালেকে ময়ো বিয়া হৈ ল'ম নিব আমাৰ সখীটোৱে বিয়া পতা নাই পিছে ভালেই হ'ব তালৈ গ'লে নহ'লে মই অকলে কাৰ লগত থাকিম কৈ চাইছোহে মই নিজে চাই থোৱাটো কি হ'ব তোৰ এই সখীয়লৈ গ'লেগে ব'ল সেই মানুহটোৰ ঘৰৰ পৰা দিয়া ভাতৰ ৰঙৰ কাপোৰযোৰ পিন্ধি ল'বি ব'ল ওলাবি গ'ল গোটেইজনী ভাতৰজনী হৈ আৰু এনেকৈ একদম তামোল তেনেকৈ দি পিনি এজনী আজিৰ দিনটোতো জোকাবিচোন মোক নাই জোপা ব'ল